মহাপ্ৰলয়ৰ এমাহ। প্ৰকৃতিক প্ৰাকৃতিকভাৱেই থাকিবলৈ দিব লাগে, অন্যথা জগৰ লাগে। পাহাৰৰ পৰা চকুলুনি কৰে। সেই চকুলোৰ ধাৰ কিমান আমি বিগত 19 জুলাইত দেখিলোঁ। মহাপ্ৰলয়ৰ এমাহৰ পিছত কেনে আছে উজনি অসম? এমাহত স্বাভাৱিক হ'ব পাৰিছেনে মানুহবোৰ? দৃশ্য দেখুৱাব বিচাৰিছোঁ আপোনাক শিৱসাগৰ, নাজিৰা, চৰাইদেউকে ধৰি বানে টচ কৰি যোৱা মানুহবোৰৰ, কঁকাল ভাঙি যোৱা জীৱনবোৰৰ। মহাপ্ৰলয়ৰ এমাহৰ পাছত প্ৰতিনিয়ত দাম বাঢ়িছে জীৱনৰ। মহাপ্ৰলয়ৰ এমাহৰ পাছত পূৰ্বৰ ঘৰখনলৈ ঘূৰি যাবলৈ গৈ বানাক্ৰান্তই দেখিছে শূন্যতা। ঘৰখন পুনৰ নিৰ্মাণৰ বাবে চলিছে মৰণপণ যুঁজ। বৰ্তমানলৈকে বানত মৃতকৰ সংখ্যা 105 জনলৈ বৃদ্ধি। আপোনজনক হেৰুৱাইছে মানুহবোৰে। এতিয়াও পলসতে পোত খাই আছে খবৰ নোহোৱা আপোনজন। ঘৰবোৰৰ পৰিৱেশ চাওক, অনুধাৱন কৰক ইয়াত জীয়াই থকাৰ দাম কিমান। মানে পানীটো যেনেকৈ বাঢ়িলে আৰু ঘৰটো ভাঙি চিঙি একেবাৰে লৈ গুচি গ'ল আৰু একেবাৰে আমাক। মা ক'ত আছিলে? মা ঘৰৰ ওপৰতে আছিলে। তাৰপৰা পানী উঠাই আমাক যেতিয়া লৈ গুচি গ'ল, বাঁহত ভৰিটো ফচি ঠাইতে থাকি গ'ল। 15 দিনৰ পিছত পাইছোঁ। মই ভণ্টিক বচালোঁ আৰু মাক বচাব নোৱাৰিলোঁ আৰু। ঘৰমুৱা হ'বলৈ লৈও একাংশই সাহস কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ ঘৰখনেই নাই। আজিও এটা মাহে ৰেল আলিতে জীৱন কটাইছে সকলো লোকে। তেওঁলোকে নাজানে আৰু কিমান দিন লাগিব তেওঁলোকক পোনকৈ থিয় হ'বলৈ। সেইমান সকলো আতংকিত আছিল, আৰু তাতে আমি ট্ৰেইন আলি ইয়াত থাকোঁ, তেতিয়া আৰু বহুত কষ্ট হয়। ৰাতি ট্ৰেইন আহে, আমি মানে শোৱাৰ পৰা উঠি কিনাৰ ৰখি থাকিব লগা হয়। আৰু পানী যিহেতু এনেকৈ এইফালেদিও পাৰ হৈ গৈছিলে, ট্ৰেইন আলিৰ ওপৰেদিও নিজৰ জীৱনটোহে বচাবলগীয়া হ'ল, আৰু বেলেগ একো কৰিব নোৱাৰিলোঁ। 19 জুলাইত অহা বলীয়া বানে ধাহি মুহি নিছিল সকলো। তাৰপিছত এমাহে বহু সহৃদয়বান লোকে আৰ্ত মানুহবোৰৰ কাষলৈ দৌৰি গ'ল। অন্ততঃ লাগতিয়াল বস্তু কেইপদ কম বেছি পৰিমাণে বহুজনেই পালে। কিন্তু এখন অব্যক্ত সংগ্ৰাম চলিছে এতিয়াও বানাক্ৰান্তৰ। বানত বিধ্বস্ত ঘৰখনলৈ গৈ চকুলুনি কৰিছে বানাক্ৰান্তৰ চকুত। শিমলুগুৰিৰ দৃশ্য চাওক। কালিলৈকে স্বাৱলম্বীজন আজি নিবনুৱা। এটা মাহৰ আগতে স্বচ্ছল লোকজন আজি বাটৰ কাষত ৰৈ সাহায্যৰ বাবে বাট চাইছে। এটা বেকাৰীৰে স্বচ্ছল জীৱন চলিছিল তেওঁৰ। আন 10 জনকো দিছিল দৰমহা। আজি তেওঁ দিগবিদিক হেৰুৱাইছে। যোৱা 19 জুলাই তাৰিখটো আমাক মানে শেষ কৰি থৈ গ'ল। আমাৰ বেকাৰী উদ্যোগৰ লগতে মোৰ ইয়াত 30 জনকৈ থলুৱা খিলঞ্জীয়া লোকে ইয়াত কৰ্মসংস্থাপনে জীৱিকা নিৰ্বাহ কৰিছিলে, তেখেতসকলক পৰিয়াল চলাইছিলে। কিন্তু সেই 19 জুলাইত অহা বলীয়া বানে ঘণ্টাতে সকলো শেষ কৰি থৈ গ'ল। নিজে খাবলৈ বা পৰিয়ালক খুৱাবলৈ মই যিবিলাক সাহায্য আহিছিলে, সাহায্য দিবলৈ যোনে আহক, মই থালি লৈ পিনি ৰৈ থাকোঁ, মানে এমুঠি পাম নেকি, এটা পানীৰ বটল পাম নেকি, মই ৰাস্তাত ৰৈ থাকিবলগীয়া হৈছিলে। ঠিক তেনেকুৱা এটা পৰিৱেশ মোৰ হৈ গৈছে। এই মানুহবোৰক উঠাই আনিব লাগিব পিটনিৰ পৰা। এই পলসত তেওঁলোকৰ জীৱনবোৰ পোত খাই যাবলৈ দিব নোৱাৰি। চন্তক বিহুবৰ, নেপালী খুটি, কমল চাপৰিকে ধৰি নিমাইজান বেতবাৰীৰ মানুহবোৰ উঠি আহিব লাগিব এই বিপদৰ পৰা। একেদৰে টেঙাহোলা, হোলাং কাটনি। ধন্যবাদৰ পাত্ৰ বহুজন শিল্পী, সাংবাদিক, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। টেঙাহোলাত দীপলিনা ডেকা ফাউণ্ডেশ্যনৰ যোদ্ধাসকলে নিৰন্তৰ ঘৰ নিৰ্মাণত লাগিছে। আন বহুজনেও আগুৱাইছে একেই পথেৰে। ইয়াত বানপানীটো অহা নাছিল, ইয়াত কিবা চুনামিৰ দৰে কিবা আহিছিল, সেনেকুৱা ধ্বংস হৈছে তাৰমানে। গতিকে সেই এমাহ জুৰি আমাৰ যিটো যাত্ৰা, আমিও তেওঁলোকক মানে খুব ওচৰৰ পৰা দেখিছোঁ মানুহখিনিক। এটা কথাই ক'ম যে খুব কষ্ট হৈছে মানুহখিনিৰ, জীৱিকা নাইকিয়া হৈ গ'ল। সেই ক্ষেত্ৰত চাগে আমি যে যিধৰণে অসমে এইবাৰ সহায় কৰিছে এই অঞ্চলখিনিত, সেইটো ক্ষেত্ৰত সকলোকে ধন্যবাদ জনাওঁ। আৰু সেইখিনি সহায় কৰাৰ কাৰণে চাগে আজি পৰ্যন্তৰ মানুহখিনি বহুতখিনি সহায় হৈছে। অলপ কষ্ট হৈছে। আমি ইয়াতে কেম্প বনাই লৈছোঁ। প্ৰায় 50-60জনমান আমাৰ ৱৰ্কাৰ্ছ আছে, যোনে সদায় ঘৰ নিৰ্মাণ কৰি আছে আৰু মানে আপোনাৰ বাঢ়ি গৈ আছে। কাৰণ আমি চেষ্টা কৰিছোঁ যে যিমান সোনকালে পাওঁ তেওঁলোক কেম্পৰ পৰা ডিমটো ডাঙৰ হৈ গৈ আছে। এমাহত বিশেষ একো হৈ উঠা নাই। তৎপৰতাৰ প্ৰয়োজন। চৰকাৰীভাৱে পুনঃ সংস্থাপনৰ যুঁজখন ক্ষিপ্ৰ কৰাৰ প্ৰয়োজন। পোহৰ কৰাৰ প্ৰয়োজন। মানুহবোৰ জীয়াই ৰখাৰ প্ৰয়োজন। ব্যুৰো ৰিপোৰ্ট, NKTV+।